নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন যোৰহাটৰ হকাইখঙিয়াত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী নন্দোৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় বোকা ভাওনা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ হকাইখঙিয়াত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী নন্দোৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় বোকা ভাওনা আমাৰ একেবাৰে বাপুতি সাহোন এটা অনুষ্ঠান কাৰণ আমাৰ ককাহাতৰ দিনৰ পৰা এই অনুষ্ঠানভাগি পাতি আহিছোঁ হকাইখঙিয়া একেবাৰে ভিতৰুৱা গাঁও কৃষিজীৱী গাঁও শিক্ষাবিদ গাঁও কিন্তু এই অনুষ্ঠানভাগৰ জৰিয়তে আমাৰ গাঁওখনৰ শান্তি সম্প্ৰীতিবোধ অটুট থাকে বুলি আমাৰ বিশ্বাস আমাৰ ককাহাতৰ বিশ্বাস আছিলে সেইটো কাৰণে আমি আজি নাতিহতে এই অনুষ্ঠানভাগি পাতি আহিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে অঞ্চলৰ শান্তি অসমৰ শান্তি আমি বিচাৰোঁ সেয়া শুভকামনা আৰু আমাৰ উদযাপন কমিটিৰ তৰফৰ পৰা গোটেই নন্দোৎসৱৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ উল্লেখযোগ্য যে যোৰহাটৰ হকাইখঙিয়াত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী গাঁওবাসী ৰাইজে উলহ মালহেৰে জগন্নাথৰ উপজা দিন উদযাপন কৰাৰ পাছত দ্বিতীয় দিনৰ কাৰ্যসূচী উদযাপন কৰে নন্দ উৎসৱ য'ত গোকুলৰ ৰজা নন্দৰ ঘৰত শিশু কৃষ্ণৰ নামাকৰণৰ পৰা গোকুলবাসীৰ আনন্দ উৎসাহ সকলো প্ৰদৰ্শন কৰা হয় গাঁৱৰ শিশু কিশোৰ তথা যুৱক যুৱতীসকলে লগতে নন্দ উৎসৱৰ উপলক্ষে প্ৰদৰ্শন কৰা হয় এভাগী বোকা ভাওনা শতবৰ্ষ অতিক্ৰম কৰা এই বোকা ভাওনাৰ এইবাৰ গাঁওবাসীয়ে উদযাপন কৰিছে শতবৰ্ষ উদ্বোধনী অনুষ্ঠান জন্মাষ্টমীৰ পুৱা ভাগৱত ভ্ৰমণ শোভাযাত্ৰাৰ পৰা নিশালৈ গাঁৱৰ যুৱক যুৱতীৰ দ্বাৰা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আধাৰত ভাওনা প্ৰদৰ্শন আৰু নন্দ উৎসৱ উপলক্ষে বোকা ভাওনা প্ৰদৰ্শন য'ত নিহিত হৈ থাকে শ্ৰীকৃষ্ণ ভক্তি গাঁওবাসীৰ সম্প্ৰীতি আৰু একতাৰ নিদৰ্শন লগতে গাঁওবাসীৰ সাতাম পুৰুষীয়া পৰম্পৰা ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।